সুন্দৰকৈ মাংসটোত পানী ঢালি দিয়া যাব। মাংসটো সৰহকৈ উতলি আছে, পানী ঢালি দিছে। তাৰমানে ডাইৰেক্ট কুঁৱাৰ পানী ঢালি দিয়া গৈছে। ঢালি দি পেলাই সুন্দৰকৈ বনাই থকা গৈছে। আৰু এই মাংসটোৰ কালাৰ চাই গম পোৱা গৈছে মাংসটো কিমান সোৱাদ হ'ব। যিহেতু সুধা সোৱাদ কৰাৰ কাৰণে সুধা চেষ্টাটো বৰ্তাই ৰাখিছে। আমি এনে আঞ্জাত খানাটো খোৱাৰ কাৰণে যি ব্যৱস্থা কৰিছোঁ, যিকোনো মুহূৰ্তত হাতী আহি যাব পাৰে, যিকোনো মুহূৰ্তত আমি কেৰাহী চেৰাহী লৈ ঘৰ ভিতৰত সোমাব লাগিব পাৰে। সেইকাৰণে আমি হাতীও চাই আছোঁ, আমি খানাও বনাই থকা হৈছে। আৰু জুইত খানা বনোৱা গৈছে। জুইত খানা বনোৱাটো কেনেকুৱা সোৱাদ হয় সেইটো সকলোৱে জানে। আৰু এই পৰিৱেশটো চাওক, মই দেখুৱাই আছোঁ জংঘলৰ মাজত, সুধা জংঘল আৰু একো নাই। আৰু জংঘলৰ মাজত আমি খানাটো বঢ়িয়াকৈ বনাই আছোঁ। বনাই পেলাই সুধা খোৱাৰ কাৰণে চিন্তা চৰ্চাটো অব্যাহত সদায় ৰাখিছোঁ। আজি আমাৰ যিটো নিশাৰ আহাৰ হ'ব, সেই আহাৰটো হৈছে সুধা পাহাৰৰ মাজত আৰু সুধা ৰাজপথৰ মাজত চাৰিটাকৈ ইটা পাৰি দিয়া গৈছে। সেই ইটাকেইটা পাৰি সুধা খানাৰ ব্যৱস্থা কৰিছোঁ। এফালে মানিক দা সুন্দৰকৈ ৰখি আছে আৰু এফালে খানাৰ ব্যৱস্থাটো হৈ আছে। মানিক দা আজি মুখ্য অতিথি হিচাপে আসনখন গ্ৰহণ কৰিছে। আৰু এফালে অলৰেডি চিকেন, যিটো লোকেল চিকেন, সেই লোকেল চিকেনটো হৈ গ'ল। আৰু যিহেতু সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য চলি আছে, সেই ঝুমুৰ নৃত্যৰ পৰাই পোনে পোনে আমি এই যিটো ৰাজপথৰ পাহাৰৰ মাজত আমি সুধা খানাটো খোৱাৰ কাৰণে উপস্থিত হৈছোঁ। আৰু খানাটো আজি বনোৱা হৈছে সুধা জুইত খানা। কেনেকুৱা আইটেমটো হ'ব আৰু কেনেকুৱা আইটেমৰ লগত কেনাই সোৱাদ হ'ব, এই চিষ্টেমটো বনাই আছোঁ। আগফালে মানিক দাই জুই দি আছে আৰু আমাৰ পৰি সুধা মাংস লাৰি আছে। আগফালে অলৰেডি আমাৰ আলু ভাজা হৈ গ'ল। আলু ভাজা হোৱাৰ পিছত এফালে আমাৰ যিহেতু বিভিন্ন ধৰণৰ কাম চলি আছে, কামটোৰ পৰা আমি বিৰত থাকিও সুধা খানাটো খোৱাৰ কাৰণে সুধা উপস্থিত হৈছোঁ। লখৰা কোণা আৰু ৰাজপথৰ মাজমজিয়াত চাৰিটা ইটা পাৰি দিছোঁ। সেই চাৰিটা ইটা পাৰি দি একডাল বাঁহত লাইনটো বান্ধি দিছোঁ। লাইনটো বান্ধি দি সুধা খানা বুলি ক'লোঁ মই। খানাৰ আইটেমটো হৈছে সুধা আলু ভাজা আৰু সুধা জহা চাউল, লগত আছে সুধা লোকেল চিকেনৰ সুধা মাংস। যোনে যিমান খাব পাৰে এক পিচকৈ দি যাম। এক পিচৰ পিছত খাবলে জোল অলপ দিয়া হ'ব। তাৰপিছত বিশেষ আৰু একো নাই, সুধা মাংস আৰু সুধা ভাত। যিহেতু অলৰেডি বনাই থকা গৈছে এই মাংসৰ আইটেমটো আকৌ চাই লওক। জুইত বনোৱা যিটো আচলতে সুন্দৰ যিটো পৰিৱেশ, জুইত বনোৱা যিটো খানা, সেই খানাটো কিমান সোৱাদ হয় সেই কথাটো আৰু মই দোহাৰি দিয়াৰ কথা নাই। সকলোৱে জানে জুইত বনোৱা খানাটো। যিহেতু সৰুতে মায়ে জুইত বনাই খুৱাইছিল। মায়ে যেতিয়া ভাত বনাই আছিল, আমি কাষত বহি আছিলোঁ। বহি থাকি সুন্দৰকৈ মাংসটো চাকি খাই আছিলোঁ। কিন্তু সেই দিনবিলাক গ'ল। এতিয়া ডাইৰেক্ট চিষ্টেম হৈ যায়, ডাইৰেক্ট ঘৰ ডাইৰেক্ট খাব দিয়া হয়। আৰু সেইবোৰ সুন্দৰকৈ মাংসটো বনাই আছোঁ। মাংসটো এনে আঞ্জাত বনোৱা গৈছে, পুনৰ উল্লেখ কৰিছোঁ। ৰাজপথৰ লখৰা কোণাৰ ৰাজপথৰ মাজত সুধা মাংস, লগত আছে সুধা আলু ভাজা আৰু খানাৰ আইটেমটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক চাই থাকিব।